ধুনীয়া হ'বলৈতো কাৰ মন নাযায় হয় নাই ধুনীয়া হ'বলৈ মন যায় একদম শ্লিম ফিগাৰ এটা লৈ থাকিবলৈ মন যায় কিন্তু আমি নোৱাৰোঁগৈ কাৰণে আৰু আমি এনেকৈ কৈ দিওঁ আৰু হ'ব আৰু ভগৱানে যি দিছে আৰু তাতে আছোঁ আৰু বাকী এক্সট্ৰাকৈ কৰিবলৈ নাই হয়নে তথাপি আমি মনে মনে কৰি থাকোঁনে নিজকে ধুনীয়া লাগিবৰ কাৰণে মই কিন্তু মুখতে কথাবোৰ কওঁ দেই সঁচা কথা চব মানুহৰে জীৱনত এনেকুৱা যিমানেই বয়স হৈ নাযায় মাইকী মানুহবোৰৰ কথা কৈছোঁ বিশেষকৈ ধুনীয়া হৈ থাকিব বিচাৰি হয়নে নহয় সেইকাৰণে ময়ো বোলো আজি দেখাওঁচোন টিপছ এটা ধুনীয়া হওঁ বোলো তাৰ কাৰণে তাই ৰাতিপুৱা আহে এতিয়া ৰেবিটটো চাবলৈ ৰেবিটটো এতিয়া ভিতৰত ভৰাই থৈছে হা মই বাৰু কেনেকৈ কওঁ ৰেবিটটো চাব উলিয়াই দিয়া বুলি কোৱাচোন তুমিয়ে কোৱা ৰেবিটটো লাগে বুলি হা আরে আমি যাওঁগে হা কিয় ৰেবিট চাবা ৰেবিটকে চাবলৈ আহে এতিয়া সদায় মাতি দিয়া ৰেবিটটো ৰেবিটটো নোচোৱালৈকে বোলে নাহে এতিয়া মই যাওঁগে দেই বাই বতাহে উৰুৱাই লৈ যাব এতিয়া মানে কেতিয়াবা ইমান প্ৰব্লেম হৈছে মোবাইলটোৱে মানে হেঙেই মাৰে নে কি মাৰে নাজানো ভিডিঅ'বোৰ দি থাকিলে ভিডিঅ'বোৰ নাযায় এইফালে ছোৱালীক খুৱাব লাগে এইফালে উঠাই থাকোঁ মানে মাথাটোৱে কাম নকৰে এনেকুৱা লাগে যেন মই ভিডিঅ' চিডিঅ' নকৰোঁ নবনাওঁ মাথাটো মানে গৰম উঠি যায় মানে এই ৰাতিপুৱা টাইমটোত ইমানেই কেতিয়াবা প্ৰব্লেম দিয়ে আৰু ফেচবুকটোত ডাইৰেক্ট যদি পোষ্ট কৰি দিওঁ কমচে কম 25-26 বাৰমান একেটা ভিডিঅ'লৈকে যায়গৈ ডিলিট কৰিবহে পাৰোঁ আৰু মানে কিনো মোবাইলডাল হ'ল নাজানো আৰু দেই একদম মানে মাথাটো এতিয়াও সেই যুঁজিয়ে আছোঁ কেইবাবাৰো দিলোঁ এতিয়া পোষ্ট হ'ল আকৌ গৈছে নহয় এতিয়া ৰখি আছোঁ এতিয়া ডিলিট কৰিবলৈ নহ'লে মানুহে পাগল বুলি নাভাবিব নে বাৰু কিছুমান মানুহ আছে নিজে একো কৰিব নোৱাৰে কিন্তু অৰ্ডাৰ পূৰা দি থাকে কি কথাত ক'লোঁ জানেনে এতিয়া মই আৰিয়াক গা ধুৱাই থাকোঁতে আৰিয়াই মানে ক'লে আজি মোক দেউতাই গা ধুৱাই দিব ক'তনো গা ধুৱাব ৰখি আছে চাই আছে আৰু মই পানীখিনি ঢালিছোঁ নহয় কৈছে এই কাণত পানী সোমাব কাণত পানী সোমাব ইমান দিনে সৰুৰ পৰা আজি 2.5 বছৰ হ'ল ময়ে গা ধুৱাই ডাঙৰ দীঘল কৰিছোঁ এদিন ওচৰত ৰখোঁতেই এয়া পানী সোমাব বুলি ক'লে কি বাৰু মানে কথা কিছুমান শুনিলে মানে মাথাটো মানে গৰম হৈ যাব মানে এদিনো এটা গা ধুৱাই পোৱা নাই টিকা ধুৱাই পোৱা নাই হগুৱাই পোৱা নাই মুতুৱাই পোৱা নাই ডাইপাৰটোও খুলি পোৱা নাই কেতিয়াবা পিন্ধাই বাৰু দেই নিপিন্ধাই বুলি নকওঁ এদিন দেখিব নহয় তাতে একদম মোৰ ফ্ৰাম এইটো এনেকৈ নকৰিবা এইটো এনেকৈ নকৰিবা মই যদি একো নাজানোৱে তেওঁ যদি পাৰফেক্ট হয় তেওঁই কৰিলে হয় দেখোন ইমান অজু আপত্তি থাকিলে অৰ্ডাৰ দিয়াত উস্তাদ আজি বোলো ধুনীয়া হওঁ গম পাইছেনে কি লগাইছোঁ দেখিছেনে সেন্দুৰ গোটেইজনী গুলপীয়াজনী হৈ থাকোঁ বোলো কি লগাই আছোঁ কম দেই মিছা কথা নকওঁ দেই ভাই বেছি ধুনীয়া হৈ পৰোঁ বুলিহে মই ষ্টাইল নকৰোঁ গম পাইছে নাই আচলতে কি জানে মানুহৰ চেহেৰাটোতকৈ মানুহৰ মনটো বেছি ধুনীয়া হ'ব লাগে আৰু মানুহে চেহেৰাটোত বেছি গুৰুত্ব দিয়ে চেহেৰাটো খন্তেক সময়ৰ কাৰণেহে মানুহে চাই থাকিব পাৰিব কিন্তু অন্তৰখন যদি চাফা নহয় গোটেই জীৱন লগত থকা মানুহ থাকিব নোৱাৰিব সেইকাৰণে চেহেৰাটোৰ লগতে যদি আপোনাৰ অন্তৰখনো চাফা হয় তেতিয়া আপোনাক মানে কি ক'ম আৰু ভগৱান বুলি ভাবিব দৰকাৰ নাই কিন্তু অন্তৰখন বেছি চাফা ৰাখিব চেহেৰাটোতকৈ কি আনিছোঁ দেখিছা নাই এইবাৰ মই একদম হিত্য হৈ যাম শ্লিম ফিগাৰ এটা বনাই ল'ম আৰু একদম আৰু ৰম্ভা মেনকা ডিম্বা জ্যোতিকা যে অপেশ্বৰী বনিবলৈ কৰিবা অপেশ্বৰী বুজি পাইছেনে অকল ল'ৰা পতাবলৈ কাৰণে আনৰ মতা পতাবৰ কাৰণে ধুনীয়া নহয় দেই 20 মিনিটমান থৈ মুখখন সুধা পানীয়ে ধুব দেই দেখিছেনে ইমান চাফা হৈ গ'ল বেছিকৈ নঘহোঁ বেছিকৈ ঘঁহিলে আকৌ জাকত জিলিকা হৈ যাম যে এনেকৈ পাই এনেকৈয়ে ঠিক আছোঁ
পিছত নহ'লে মানুহটোৰ লগত আকৌ কাজিয়া হ'ব ন, মানুহটোৱে ক'ব কিয় আজিকালি ইমান এনেকুৱা ধুনীয়া হৈ থাকা। তেওঁ মোক এনেকৈয়ে ভাল পায়, সেইকাৰণে মই এনেকৈয়ে থাকোঁ। কিন্তু কেতিয়াবা মাজে মাজে একদম অকণমান জাকত জিলিকা হ'বও মন যায় ন, হ'ব লাগে জানে, একদম চকু চাট মাৰি যোৱাকৈ হ'ব লাগে। এতিয়াও লাহেকৈ ফিগাৰটো বনাম আৰু তাৰপিছত পূৰা হিটটো পিটটো যাম আৰু। এটা কথা বাৰু আপোনালোকে বিশ্বাস কৰেনে, বেছি ধুনীয়া মানুহবোৰৰ অহংকাৰ বেছি হয়, এটিটিউড বেছি হয়। সেইকাৰণে মই কেতিয়াও বেছি ধুনীয়া হ'ব নিবিচাৰোঁ। মই যেনেকৈ আছোঁ তেনেকৈয়ে ঠিক আছোঁ। কিয়নো এজনী ছোৱালীৰ কাৰণে ধুনীয়া কি কাৰণে হ'ব বিচাৰে, বিয়া নোহোৱালৈকে, যাতে এটা বয়ফ্ৰেণ্ড পায়, ভাল মানুহ এজন পায়, হয় নহয়? বয়ফ্ৰেণ্ডজনে হাজবেণ্ড হোৱাৰ কথা কৈছোঁ দেই, বয়ফ্ৰেণ্ড আকৌ হাজবেণ্ড বেলেগ সেইটো কথা কোৱা নাই। যিহেতু এতিয়া মোৰ এজন হাজবেণ্ড আছেই, বুজি পোৱা মানুহ আছে, মই যেনেকুৱা হয় মোক তেনেকেই একচেপ্ট কৰিছে, মোৰ লগত তেওঁ সুখী, হয়নে? সেইকাৰণে মই এনেকৈ থাকিয়ে ভাল পাওঁ। কিন্তু মাজে মাজে আপোনালোকক হহুৱাবৰ কাৰণে কৰোঁ আৰু নিজৰো মাজে মাজে অলপ পদৰেপ লগাওঁ আৰু, নলগোৱা নহয় দেই। ধুনীয়া কোনে হ'ব নিবিচাৰে, চবেই হ'ব বিচাৰে। কিন্তু মই দেহটো ধুনীয়া হোৱাতকৈ মনটো মই ধুনীয়া হোৱাটোৱে বিচাৰোঁ। আৰু মই সঁচা কথা কওঁ, মই মোৰ মনটো ধুনীয়া বুলিয়ে কওঁ। মোৰ কাৰণে চব মানুহ সমান, কোনো ধনী বুলি ওপৰত, দুখীয়া বুলি তলত নহয় দেই। মই চবকে একেটা স্থানতে ৰাখোঁ আৰু ময়ো একেটা স্থানতে বহোঁ, গম পাইছেনে? মানুহৰ মাত কথাই মেইন, মাত কথা যদি নাই তেনেহ'লে আপুনি হাজাৰ ধুনীয়া হৈ লাভ নাই, গম পাইছেনে? মনত এগালমান গেলা ভাৱ লৈ লাভ আছে জানো? এই পৃথিৱীখনতে জীয়াই থাকিব লাগিব। আৰু আপুনি যেতিয়া মৰিব নহয়, সেই দুখীয়া মানুহবোৰহে আপোনাক, বুজি পাইছে? আৰু আপুনি যেতিয়া মৰিব, সেই চেহেৰাই মাত নামাতে, কিন্তু আপোনাৰ ব্যৱহাৰহে আপোনাৰ ওচৰলৈ মানুহ আহিব। আপুনি যদি বেয়া ব্যৱহাৰ কৰিছে তেনেহ'লে আপোনাক খবৰ ল'বলৈ নাহিব। আপোনাৰ যদি ব্যৱহাৰ পাতি ভাল, তেনেহ'লে মৰিলেও খবৰ ক'বলৈ আহিব, আৰু মৰিলেও আপোনাক কান্ধত তুলিবলৈ আহিব, বুজি পাইছেনে? অকল জীয়াই থকা দিনকেইটা নাভাবিব, মৰালৈকে ভাবিব সেই কান্ধত কোনে উঠাই নিব। মাত কথাকেইটাহে ধুনীয়া হওক, ধুনীয়াৰ লগতে নিজৰ মাত কথাকেইটাও, আচাৰ ব্যৱহাৰবোৰো ভাল কৰি ৰাখিব। তেতিয়া চাবচোন গোটেই পৃথিৱীখন ধুনীয়া দেখিব, বুজি পাইছে? আৰু বেয়াবোৰক ইগন'ৰ কৰিব। মই বেয়াবোৰক ইগন'ৰ কৰোঁ, গম পাইছেনে? বৰ বেছি বেয়াকৈ ক'লে কিন্তু কওঁগৈ, কিয়নো মোৰ বিষয়ে বেয়াকৈ ক'লে মই একো মাত নামাতোঁ, কাৰণ কিয় মই নিজে কি হয় মই জানো। মোৰ মানুহজনৰ বিষয়ে আৰু মোৰ ছোৱালীজনীৰ বিষয়ে বেয়াকৈ ক'লে কিন্তু মোৰ সহ্য নহয়, কিয়নো তেওঁলোকেতো ভিডিঅ' দিয়া নাই, মই ভিডিঅ' দিছোঁ। সেইটো কাৰণে মোৰ সহ্য নহয়। বেছি বেয়াকৈ ক'লে মই কিন্তু ৰিপ্লাই দি দিওঁ। কেতিয়াবা চুঙা চাই সোপা দিবও লাগে, নহ'লে মানুহবোৰ বৰ বেছি মূৰৰ ওপৰত উঠে, জানেনে? এতিয়া এটা কথা মন কৰেনে, এহেঁতি ভাল বেয়া, ধনী দুখীয়া, ক'লা বগা সেইবোৰ চিনি একো নাপায় ন? সেইবোৰ যদি আমি কেতিয়াও চিনাকি নিদিওঁ নহয়, এহেঁতি কেতিয়াও চিনি নাপায়। এহেঁতৰ মনটো সদায় এনেকৈয়ে থাকিব। আৰু মই সদায় বিচাৰোঁ মোৰ আৰিয়া সদায় তেনেকুৱা হওক, চবৰে লগত সন্মানে জীয়াওক, গম পাইছেনে? সন্মানে জীয়াওক, দুখীয়াক সহায় কৰক, যদি নিজৰ আছে দিয়ক, আৰু ধুনীয়াও হওক, ধুনীয়া হওক, মৰমীয়াল হওক, এনেকুৱা। মই মৰমীয়াল হয়, মানুহজন মৰমীয়াল হয়, মানুহজন দয়ালু হয়, অভিয়াছলি হ'ব ন, কিয় নহ'ব? আৰু তাই মৰমীয়াল হয় কাৰণে আপোনালোকে মৰম দিছে, নহ'লে জানো দিলেহেঁতেন? অঁ, কান্দিছে নি? মৰম কৰি দিছোঁ দেই, নাকান্দিবি নাকান্দিবি, অ' মোৰ কলিজাটো। এতিয়া যিহেতু সৰু ছোৱালীও হৈ থকা নাই, নিজে অকণমান কেয়াৰ ল'ব লাগিব, নহ'লে ক'লা ক'লা স্পট পৰিব, হয় নহয়? ছোৱালী ডাঙৰ হ'বলৈ আছেই, নিজক ধুনীয়া কৰি ৰাখিব লাগিব নহয়, হয়নে? ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।